বিয়াৰ প্ৰথম নিশা মোৰ স্বামী মোৰ ওপৰত আকৰ্ষিত হৈ পৰিছিল। মই বহুত কম বয়সৰ আছিলোঁ। সেইকাৰণেই বিয়াৰ প্ৰথম ৰাতিটোলৈ মোৰ বহুত ভয় লাগিছিল। তাৰ উপৰিও মোৰ স্বামীক এই ৰূপত দেখি মই আতংকিত হৈ পৰিছিলোঁ। মই হাতযোৰ কৰি তেওঁক মানা কৰিলোঁ, কিন্তু তেওঁ ক'লে, মই তোমাক মৰমহে কৰি আছোঁ, তুমি কিয় ইমান ভয় খাই আছা? মই এনেদৰেই মোৰ প্ৰেম নিবেদন কৰোঁ আৰু এতিয়াৰ পৰা মই প্ৰত্যেক দিনে এনেদৰেই মৰম দিম। মই ভয়তে কোচমোচ খাই বিচনাতে বহি আছিলোঁ। বাৰে বাৰে মই মোৰ কাপোৰযোৰ ঠিক কৰি আছিলোঁ। মনৰ অস্থিৰতাৰ বাবেই মোৰ অৱস্থা বেয়া হৈ গৈছিল। কাৰণ বিয়াৰ পিছত এজনী ছোৱালীৰ লগত কি হয় মই আগতে জনা নাছিলোঁ। মোৰ বান্ধৱীৰ মুখত বিয়াৰ প্ৰথম নিশাৰ কথা শুনিছিলোঁ আৰু সেই কথাবোৰেই মোৰ কাণ দুখন ৰঙা কৰি তুলিছিল। মই সৰু ছোৱালী আছিলোঁ আৰু সেইবোৰ কথা মই ভালদৰে বুজি পোৱা নাছিলোঁ। 10ম শ্ৰেণীৰ পিছত মোক মা-দেউতাই স্কুল এৰিবলৈ বাধ্য কৰালে। তেওঁলোকে মোক বিয়া দিম বুলি ক'লে। মই আচৰিত হৈ তেওঁলোকৰ মুখলৈ চাই আছিলোঁ, কাৰণ এইটো মোৰ পুতলা খেলাৰ বয়স আছিল। মই কেতিয়াও বিয়াৰ কথা ভবাই নাছিলোঁ। আৰু আজি মই কইনা হৈ বিচনাত বহি থাকোঁতে মোৰ স্বামীয়ে মোক কি কৰিব, সেই কথা ভাবি ভাবি মই ভয় খাইছিলোঁ। তেনেতে হঠাৎ তেওঁ কোঠাটোত সোমাই দুৱাৰখন তলা মাৰি দিলে। মোৰ হৃদয়খন শুকান পাতৰ দৰে কঁপিবলৈ ধৰিলে। সি আহি বিচনাত বহি মোৰ মুখখন ভালদৰে চাবলৈ ধৰিলে। তেওঁ মোৰ মুখখন দুইখন হাতেৰে ধৰি ওপৰলৈ উঠাই এনেদৰে চাবলৈ ধৰিলে যেন মোৰ মুখত কিবা দোষে বিচাৰি আছিল। তাৰ হাতৰ টিপাটো ইমান টান হৈ পৰিছিল যেন মই ভয় খাই পৰিছিলোঁ। মোৰ হৃদয়খন এনে লাগিল যেন তাৰ মুঠিত মোৰ মৃত্যু হ'ব। তেওঁ হঠাৎ মোৰ কপালৰ পৰা ফোঁটটো আঁতৰাই পেলালে। তেওঁ একেবাৰে ভাল নাপায় বুলি ক'বলৈ ধৰিলে। মই থতমত খাই চিন্তিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। মই চোৱা 2-4খন ৰোমান্টিক ছবিৰ লগত পত্নীৰ লগত স্বামীয়ে এনেকুৱা কৰা নাছিল। তাতেতো স্বামীয়ে পত্নীক দুবাহুৰ মাজলৈ মৰম কৰে। কিন্তু মোৰ স্বামী বহুত কঠোৰ আছিল। তাৰ স্পৰ্শত প্ৰেমৰ দৰে একোৱেই নাছিল, বৰঞ্চ তেওঁৰ মনটোত কঠোৰতাহে আছিল। মোৰ ফুটটো দলিয়াই দিয়াৰ পিছত মই পিন্ধি থকা লেহেংগাখনো খুলি পেলাইছিল। তেতিয়া মই আচৰিত হৈ তাৰ মুখখন চাই থাকিলোঁ। তেওঁ ক'লে যে মোৰ লগত তেওঁ আসক্ত হৈ পৰিছে। এই সকলোবোৰ খুলি পেলোৱা। আনকি তেওঁ মোৰ সকলো গহনা খুলি ইফালে সিফালে পেলাবলৈ ধৰিলে। মই ভয়ংকৰ অৱস্থাত সম্পূৰ্ণ বিৱস্ত হৈ তেওঁলৈ চাই আছিলোঁ। কিন্তু তেওঁ এইখিনিতে থমকি ৰোৱা নাছিল। তেওঁ সম্পূৰ্ণ আকৰ্ষিত হৈ ক'লে, মই তোমাৰ স্বামী, মই তোমাক ভাল পাব বিচাৰোঁ, মই তোমাক চুব বিচাৰোঁ। তোমাৰ এই গধুৰ বিয়াৰ সাজবোৰ খুলি পেলোৱা এতিয়াই। মই তোমাক একেবাৰেই ওচৰৰ পৰা ভালকৈ চাব বিচাৰোঁ। এইবোৰ শুনি মই বিচলিত হৈ পৰিছিলোঁ। অস্থিৰতাৰ বাবে মোৰ হৃদয়খন ধপধপাই আছিল। মই ক'লোঁ, সমীৰ, কি কৈছা এইবোৰ তুমি? মোৰ লাজ লাগিছে। তেতিয়া সমীৰে ক'বলৈ ধৰিলে, লাজ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তুমি মোৰ পত্নী। মই কৰা কামটো কৰা, নহ'লে মই নিজেই কৰিম। এই বুলি কৈ তেওঁ লাহে লাহে মোৰ ওচৰলৈ আহিবলৈ ধৰিলে। তোমাৰ ফটোখন দেখাৰ পৰাই মই তোমাৰ প্ৰেমত পৰিছিলোঁ। তোমাক লগ কৰি মোৰ মৰম তোমাক প্ৰকাশ কৰিব বিচাৰিছিলোঁ। কিন্তু পৰিয়ালৰ মানুহে ক'লে, বিয়ালৈ অপেক্ষা কৰা, তাৰ পিছত পুনম সম্পূৰ্ণ তোমাৰ হৈ যাব। তেতিয়া তুমি তাইক মনৰ ইচ্ছামতে ভাল পাব পাৰিবা। এই ৰাতিটোলৈ মই কিমান আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ তুমি হয়তো নাজানা। প্ৰতিটো মুহূৰ্ত মই আঙুলিত গণিছোঁ। বহু ৰাতি অকলে কটালোঁ আৰু তোমাক দেখাৰ পিছত মই পাগল হৈ পৰিছোঁ। কাৰণ তুমি দেখিবলৈ তোমাৰ ছবিখনতকৈ
তুমি বহুত বেছি ধুনীয়া। অপ্সৰাৰ দৰে তোমাক স্পৰ্শ কৰিব বিচাৰোঁ। মই তোমাক অনুভৱ কৰিব বিচাৰোঁ। সমাধিস্থ হৈ মোৰ ওচৰলৈ আহা। তেওঁ এনেকৈ কৈ মোৰ কঁকালত ধৰি তেওঁৰ ওচৰলৈ টানি নিলে। মোৰ সিঁচৰিত হৈ থকা চুলিখিনি তেওঁৰ আঙুলিৰে সজাই ল'বলৈ ধৰিলে। মোৰ ডিঙিত ধৰি তাৰ পিছত মোক মৰম কৰিবলৈ ধৰিলে। এনে মৰম মই আগতে কেতিয়াও দেখা নাছিলোঁ। মই অনুভৱ কৰিছিলোঁ আজি ৰাতি মই নিজেই নিজক মুক্ত কৰিব নোৱাৰিম চাগে। সেইবাবেই মই নিজেই নিজক তেওঁৰ ওচৰত সমৰ্পণ কৰিব লগা হ'ল। আৰু মোৰ স্বামীয়ে কৈ আছিল যে মই তোমাক ইমানেই মৰম দিম তুমি কেতিয়াও কল্পনাই কৰিব নোৱাৰিবা। এই কথা কৈ তেওঁ মোক সাৱটি ধৰি বিচনাত ঠেলি পেলাই দিলে। তেতিয়া মই গম পালোঁ তেওঁ যি কৰি আছে প্ৰেম কেতিয়াও নহয়। মোৰ গোটেই বগা শৰীৰত তেওঁৰ মৰমৰ ৰঙা দাগ পৰিছিল, যিয়ে মোক বহুত কষ্ট দি আছিল। মোৰ এনেকুৱা অৱস্থা হৈছিলগৈ মোৰ কোনো কোনো ঠাইৰ পৰা তেজ ওলাই আহিছিল। মই ক'লোঁ সমীৰ প্লিজ আঁতৰি যোৱা। কিন্তু তেওঁ ক'লে এনেধৰণেই মই প্ৰেম কৰোঁ। তোমাৰ অসহায়তা দেখি ভাল লাগিছে। গোটেই ৰাতি মোৰ চিঞৰ শুনি থাকিল। তেওঁৰ যি মন যায় তাকেই কৰি থাকিল। ৰাতিপুৱালৈকে মই সম্পূৰ্ণ ক্লান্ত হৈ বিচনাত পৰি আছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে মোৰ শৰীৰৰ পৰা মোৰ আত্মাটো ওলাই গ'ল। ইফালে তেওঁ বাথৰুমৰ পৰা সুহুৰি বজাই ওলাই আহিছিল। আইনাখনত নিজকে চাই চুলিখিনি ঠিক কৰিছিল। যোৱা নিশা মই যিখিনিৰ মাজেৰে পাৰ হৈ গ'লোঁ তাৰ কোনো প্ৰভাৱ তেওঁৰ ওপৰত পৰা নাছিল। তেওঁ অকল সুখী হৈ পৰিছিল। মই কান্দি কান্দি তেওঁৰ ফালে চাই আছিলোঁ। সঁচাকৈ তেওঁ দেখিবলৈ বৰ ধুনীয়া আছিল। আৰু তাত সন্দেহ নাছিল যে যিকোনো ছোৱালী তেওঁৰ সৌন্দৰ্য আৰু পুৰুষত্বত পাগল নহ'ব। কিন্তু তেওঁৰ পুৰুষত্বক মই কেনেকৈ সহ্য কৰিলোঁ সেয়া কেৱল মইহে জানিছিলোঁ। তেওঁ ইমানেই ফ্ৰেছ ষ্ট্ৰং আছিল। সেয়া দেখি মই আচৰিত হৈ পৰিছিলোঁ। তেওঁ মোৰ ফালে চাই ক'লে পুনম তুমি এতিয়াও বিচনাত শুই আছা। সোনকালে উঠি ফ্ৰেছ হোৱা। দুবাৰকৈ ব্ৰেকফাষ্টৰ কথা সুধি ইতিমধ্যে মা গুচি গৈছে। এতিয়া তেওঁ তৃতীয়বাৰৰ বাবে আহিব। তোমাক এনে অৱস্থাত দেখিলে বকাবকি কৰিব, কাৰণ মোৰ সকলো মৰম তোমাক একে ৰাতিতে দি দিলোঁ। এই বুলি কৈ দুষ্টামি দৃষ্টিৰে হাঁহিবলৈ ধৰিলে আৰু মই তেওঁৰ প্ৰেমত কান্দিবলৈ ধৰিলোঁ। বৰ্তমান অৱস্থাত মই এজনী কম বয়সৰ পঢ়ি থকা ছোৱালী আছিলোঁ। এই বয়সত মোৰ ওপৰত এনে এজন ৰোমান্টিক স্বামী ঠেলি দিয়া হৈছে। তেওঁৰ যৌৱনৰ তীব্ৰতা মই সহ্য কৰিব পৰা নাছিলোঁ। মই কন্দাৰ বাহিৰে আৰুনো কি কৰিব পাৰিম। মই এনেকৈ কান্দি থকা দেখিয়ে সমীৰে খৰধৰ কৰি মোৰ ওচৰলৈ আহি মোৰ হাত দুখনত ধৰিলে। মোৰ হাত দুখনত ধৰি মোক চুমা খাবলৈ ধৰিলে। তেওঁ ক'লে প্লিজ পুনম এনেকৈ কান্দিব নালাগে, মই কষ্ট পাওঁ। তেওঁ মোৰ চকুৰ পানী দুহাতেৰে মুচি দিলে। চকুৰ পানী মুচি লাহে লাহে তাৰ হাত দুখন মোৰ ডিঙিৰ তললৈ নামিবলৈ ধৰিলে। তেতিয়া তাৰ উদ্দেশ্য বুজি মই কঁপিবলৈ ধৰিলোঁ। মই মোৰ নাইট ড্ৰেছ পিন্ধি থকা দেখি আকৌ এবাৰ তেওঁৰ জ্ঞান হেৰুৱাবলৈ ধৰিলে। মই খৰধৰ কৰি চাদৰ এখনেৰে মোৰ দেহাটো ঢাকি দিলোঁ। যদি তেওঁ আকৌ পাগল হৈ যায় তেনেহ'লে মই মৰি যাম। মই ভয় খোৱা চৰাইটোৰ দৰে বিচনাৰ পৰা জঁপিয়াই এটা কাষত কঁপিবলৈ ধৰিলোঁ। চাদৰখন মই চাৰিওফালে ভালকৈ মেৰিয়াই ধৰিলোঁ। তেওঁ লাহে লাহে চাদৰখন আঁতৰাবলৈ ধৰিলে আৰু ক'লে মই কি কৰিম, তুমি ইমান ধুনীয়া যে মই যেতিয়া তোমালৈ চাওঁ মই উন্মাদ হৈ পৰোঁ। এতিয়া মই সমীৰক কেনেকৈ বুজাওঁ যে এয়া প্ৰেম নহয়, এয়া হৈছে বাসনা। যদি তেওঁ এয়া প্ৰেম বুলি কয় তেনেহ'লে মই কেতিয়াও এনেকুৱা প্ৰেম মানি ল'ব নোৱাৰোঁ। মই ক'লোঁ প্লিজ সমীৰ, তোমাৰ মৰম
সহ্য কৰা আৰু মোৰ ধৈৰ্য নাই। কিন্তু তাৰ দুচকুৰ মাদকতা, বলীয়া প্ৰেম দেখি মই কঁপিবলৈ ধৰিলোঁ। মোৰ ঘাম ওলাবলৈ ধৰিলে। সি মোৰ ওচৰলৈ অহাৰ আগতেই দুৱাৰত কোনোবাই টকৰ মাৰিলে আৰু মই সকাহৰ এটা উশাহ ল'লোঁ। দুৱাৰখন খোল খালে আৰু মোৰ শাহুমা হাঁহি হাঁহি কোঠাটোত সোমাই আহিল। তেওঁ ক'লে, সমীৰ আৰু পুনম, তোমালোক কিমান দেৰিলৈকে ৰুমটোত সোমাই থাকিবা? মই মানিছোঁ যে তোমালোক দুয়ো স্বামী স্ত্ৰী আৰু ইজনে সিজনৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে। কিন্তু তোমালোকৰ সন্মুখত এতিয়াও গোটেই জীৱনটো পৰি আছে। ভালপোৱাৰ বাহিৰেও খাদ্যৰ প্ৰয়োজন হয় মানুহক। সোনকালে নামি আহি ব্ৰেকফাষ্ট কৰি লোৱা। মোৰ শাহুমা এগৰাকী অতি ফূৰ্তি স্বভাৱৰ মহিলা আছিল। মই তেওঁক চাই কষ্টৰে হাঁহি মাৰিলোঁ আৰু খৰধৰকৈ বিচনাৰ পৰা উঠি বাথৰুমলৈ গ'লোঁ। যদিও মোৰ দেহৰ প্ৰতিটো অংগই ভাগৰি পৰিছিল, তথাপিও মই তললৈ নামি যাব লগা হৈছিল। যদি মই আৰু কোঠাটোত থাকিলোহেঁতেন, সমীৰে আকৌ সেই কামবোৰ আৰম্ভ কৰিলেহেঁতেন। সমীৰ আৰু মই ব্ৰেকফাষ্টৰ কাৰণে ডাইনিং ৰুমলৈ নামি গ'লোঁ। ব্ৰেকফাষ্ট সজাই থোৱা আছিল। মোৰ ননদ আৰু দেওৰেক ইতিমধ্যে ব্ৰেকফাষ্টৰ টেবুলত বহি নানান কথা পাতি ব্ৰেকফাষ্ট কৰি আছিল। মোৰ শাহুমা আৰু শহুৰেকেও হাঁহি হাঁহি কথা পাতি আছিল। এই সকলোবোৰৰ মাজত মই নিজকেই বেলেগ অনুভৱ কৰিছিলোঁ। যিখন ঘৰত সমীৰৰ বাহিৰেই সকলো স্বাভাৱিক আছিল। মোৰ বিয়াখন অচিনাকি মানুহৰ মাজত হৈছিল। সম্পৰ্কটো ভাল আছিল আৰু টকা পইচা থকা মানুহৰ লগত হৈছিল। সেইবাবেই মোৰ মা দেউতাই এই সম্পৰ্ক মানি লৈছিল। কিন্তু মোৰ বয়সৰ কথা গুৰুত্ব নিদিলে, কাৰণ আমি আছিলোঁ 5 জনী বাই ভনী। আমি সদায় কঠিন সমস্যাৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আছিলোঁ। দেউতাই এখন দোকানত কাম কৰিছিল আৰু দোকানৰ পৰা পোৱা পইচাই ঘৰখন চলাইছিল। মোৰ 4 জনী ভণ্টিৰ বিয়া হৈছিল। কেৱল মাত্ৰ মোৰেই বিয়া হোৱা নাছিল। মোৰ 4 জনী ভণ্টিৰ শহুৰেকৰ ঘৰবিলাক ইমান ধনী নাছিল, যদিও মৰ্যাদা দিশৰ পৰা আমাৰ দৰেই আছিল। ইমান উচ্চ শ্ৰেণীৰ পৰিয়াল এটাৰ প্ৰস্তাৱ মোৰ বাবে আহিছিল। মোৰ শহুৰ মুম্বাইৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল, যাৰ 2 জন পুত্ৰ, সমীৰ আৰু অমন। অমন সমীৰৰ ডাঙৰ ভায়েক। তেওঁ আছিল 8 বয়সীয়া ব্যক্তি। তেওঁৰ বিয়া আন এখন চহৰৰ পৰা হৈছিল। সমীৰতকৈ অমনৰ ব্যক্তিত্ব ভাল আছিল। মোক তেওঁ বৰ ভালকৈ লগ পাইছিল। বাৰে বাৰে পিছলি যোৱা মোৰ শাৰীৰ আগটো মই ভালকৈ মেৰিয়াই লৈছিলোঁ। মোৰ অৱস্থাটো আন কোনোৱেই বুজি পোৱাটো মই বিচৰা নাছিলোঁ, যদিও মই সিহঁতক চিঞৰি চিঞৰি ক'ব বিচাৰিছিলোঁ যে সিহঁতৰ ল'ৰাটো কিমান বনৰীয়া। কিন্তু প্ৰথম দিনাখনেই মই মোৰ শহুৰৰ ওচৰত মোৰ ইমপ্ৰেশ্যনটো শেষ কৰিব বিচৰা নাছিলোঁ, কাৰণ বিদায়ৰ সময়ত মোৰ মা দেউতাই মোক কৈছিল, যিয়েই নহওক কিয়, যিকোনো অৱস্থাতেই তুমি তাত থাকিব লাগিব। মায়ে কৈছিল, আমি কিমান কষ্ট কৰি তোমাক বিয়া দিছোঁ জানা? তোমাৰ দেউতাই ইতিমধ্যে বহুত ঋণ লৈছে, কাৰণ এজনী ছোৱালীক বিয়া দিয়াটো বহুত কষ্টৰ কাম। এতিয়া মই যদি তেওঁলোকৰ লগত ভালে থাকোঁ, তেতিয়াহে তেওঁলোকে শান্তি পাব। মাৰ কথাবোৰেই বাৰে বাৰে মোৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। মোৰ হৃদয়খন শোকত ভাগি গৈছিল। মোৰ কাষৰ চকীখনত সমীৰ বহি আছিল। তেওঁ মোৰ ভৰিখনত এখন ভৰি থৈ জোৰেৰে হেঁচা মাৰি ধৰিলে। তেতিয়া মোৰ হাতৰ পৰা চামুচখন সৰি পৰিল আৰু মোৰ এই কাৰ্য দেখি সি জোৰেৰে হাঁহিবলৈ ধৰিলে। ইমান অসভ্য আছিল তেওঁ। মই ভাবিছিলোঁ যেন তেওঁ
তেওঁলোকৰ প্ৰকৃত পুত্ৰ নহয়। তেওঁৰ নিশ্চয় কিবা মানসিক সমস্যা আছে। বিয়াৰ আগতে তেওঁৰ কথা মোৰ পৰিয়ালৰ আগত কোৱা হোৱা নাছিল। নহ'লে আমাৰ দৰে দুখীয়া ছোৱালী কিয় বিয়া পাতিব? কাৰণ ডাঙৰগৰাকী বোৱাৰী তেওঁলোকৰ দৰে উচ্চ শ্ৰেণীৰ বোৱাৰী আছিল। ময়েই একমাত্ৰ দুখীয়া মানুহৰ আছিলোঁ। মোৰ শাহুমায়ে মোৰ লগত সদায় মৰমেৰে কথা পাতিছিল। তেওঁ মোক ৰাতি কেনেকুৱা লাগিল এই বুলি সুধিছিল। তেওঁ মোক জোকাই আছিল আৰু লাজ অনুভৱ কৰাৰ বিপৰীতে মোৰ বুকুখনে কান্দি উঠিছিল। মই তেওঁক কেনেকৈ কওঁ, গোটেই ৰাতিটো কাঁইটৰ ওপৰত শুই থকাৰ দৰে কটাব লগা হৈছিল। মুখত ভুৱা হাঁহি লৈ লাজ অনুভৱ কৰাৰ দৰে অভিনয় কৰিলোঁ। কাৰণ শাহুৰ শহুৰ যথেষ্ট উদাৰ আছিল। ব্ৰেকফাষ্ট কৰি মা দেউতাৰ বাবে অপেক্ষা কৰিলোঁ। কাৰণ আজি তেওঁলোকৰ ঘৰলৈ যাব লাগিব আৰু আজিৰ ৰাতিটোৰ বাবে সমীৰৰ পৰা মই ৰক্ষা পাম। যদিও সমীৰে বাৰে বাৰে ভিতৰলৈ আহিবলৈ ইংগিত দি আছিল আৰু মই তেওঁক আওকাণ কৰি আছিলোঁ, সেই সময়তে মোৰ মা দেউতা তাত উপস্থিত হ'ল আৰু তেওঁলোকক দেখি মোৰ মনটো ফূৰ্তি লাগি গ'ল। আজি মোৰ ৰিচিপশ্যন আছিল আৰু তাৰপিছত এৰাতিৰ বাবে মা দেউতাৰ ঘৰলৈ যাব লগা নিয়ম আছিল। বিউটিচিয়ানগৰাকীয়ে কোঠাত মোক সাজু কৰিবলৈ আহি মোৰ দেহত থকা চিনবোৰ দেখি তেওঁ স্তম্ভিত হ'ল। তোমাৰ স্বামী এজন পাগল, এনে মানুহৰ পৰা বাচি থাকিব। মই তেওঁক কেনেকৈ ক'ম যে মোৰ জীৱনত কিমান ডাঙৰ ক্ষতি হৈছে? মই মাথো নিমাত হৈ থাকিলোঁ। ৰিচিপশ্যনতো মোক অত্যন্ত ধুনীয়া দেখা গৈছিল। মোৰ শাহুমাৰ পৰা মই শুনিব পাইছিলোঁ যে মোৰ ল'ৰাটোৱে তোমাক দেখাৰ পৰা তোমাৰ প্ৰেমত বলীয়া হৈ গ'ল আৰু তোমাৰ প্ৰেমত উন্মাদ হৈ পৰিছে। সি কৈছিল এই ছোৱালীজনীৰ বাদে মই কাকো বিয়া নাপাতো। কিন্তু এতিয়া মই তেওঁলোকক কেনেকৈ কওঁ যে প্ৰেম আৰু উন্মাদনাৰ মাজত পাৰ্থক্য আছে? এতিয়া তেওঁৰ উন্মাদনা মোৰ ওপৰত আৰু বেছিকৈ হ'ব। কাৰণ ৰিচিপশ্যনৰ পিছত মই মা দেউতাৰ লগত যাবলৈ ধৰোঁতেই সমীৰে মোৰ কান্ধত ধৰি আমি ক'লৈ গৈ আছোঁ বুলি সুধিলে আৰু যেতিয়া মই তেওঁক কেৰাহীকৈ চালোঁ, তেতিয়া এনে লাগিছিল যে তাৰ মূৰত এটা ডাঙৰ শিং গজি আছে। এইটো আকৌ কেনেকুৱা অসভ্যালি! তেওঁ সকলোৰে ওচৰত মোক অপমান কৰি তাৰ পিছত মোৰ কাণত ফুচফুচাই ক'লে, পুনম, মই তোমাৰ অবিহনে এক মুহূৰ্তৰ বাবেও জীয়াই থাকিব নোৱাৰোঁ। মই তোমাক সকলো সময়তেই মোৰ বুকুৰ মাজত ৰাখিব বিচাৰোঁ। সমীৰে মা দেউতাক ক'লে, আপোনালোকে এতিয়া ঘৰলৈ যাওক। এতিয়া পুনম মোৰ লগত থাকিব। এতিয়া মোৰ সম্পূৰ্ণ বিশ্বাস হ'ল যে সমীৰ এটা সঁচাকৈ পাগল। মা দেউতাই আচৰিত হৈ সমীৰৰ ফালে চালে। দেউতাই কিবা কথা কোৱাৰ আগতেই শাহুমায়ে পৰিৱেশটো চম্ভালি ক'লে, মোৰ ল'ৰাটো ধেমেলীয়া। যদি তাৰ কিবা এটা ভাল লাগে সেইটো সি সদায় নিজৰ কৰি ৰাখিব বিচাৰে। এক মুহূৰ্তৰ বাবেও সি নিজৰ পৰা পুনমক আঁতৰাই ৰাখিব নিবিচাৰে। ইমান মৰমীয়াল স্বামী পাই আপোনালোক সুখী হ'ব লাগে। মা দেউতাই চিন্তাত পৰিল। যদিও শাহুমায়ে কোৱা কথাবিলাকৰ কাৰণে তেওঁলোক স্বাভাৱিক হৈ পৰিল। তেওঁলোকে ক'লে, একো নহয়, এইবোৰ ৰীতি নীতি পালন কৰাটো ইমান প্ৰয়োজনীয় নহয়। যিয়ে নহওক, এতিয়া এইখনেই তাইৰ ঘৰ। তাই যদি তাইৰ স্বামীৰ লগত থাকে আমি সুখী হ'ম। মা দেউতাৰ কথা শুনি মই থতমত খালোঁ। কেনেকৈ মোৰ পিতৃ মাতৃয়ে তেওঁলোকৰ মৰম আৰু নিয়ম এৰি এজন উন্মাদ ব্যক্তিৰ লগত মোক গতাই দিলে। মই সিহঁতক বাধা দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সিহঁতে মোক এৰি গুচি গ'ল।
আৰু তেতিয়াই সেই নিষ্ঠুৰ মানুহজনৰ হাতত মই বান্ধ খাই পৰিলোঁ। এতিয়া প্ৰেমৰ নামত মোৰ লগত যি মন যায় তাকেই কৰিব পাৰিব। মোক কোঠালৈ সুমুৱাই নি তেওঁ দুৱাৰখন বন্ধ কৰি দিলে আৰু মোৰ শৰীৰত আজি তেওঁক সহ্য কৰিবলৈ মোৰ সাহস নাছিল। মই ক'লোঁ, সমীৰ প্লিজ, আজি মই ৰেষ্ট ল'ব বিচাৰিছোঁ। যদি তুমি মোক সঁচাকৈ ভাল পোৱা তেতিয়াহ'লে মোৰ ইচ্ছাক তুমি সন্মান জনোৱা। কিন্তু তেওঁ মোৰ কোনো কথাই শুনাই নাছিল। মোক সাৱটি ধৰি ক'লে, তোমাক আজি বহুত ধুনীয়া লাগিছে। মই কালি বাকী থকা কামখিনি আজি কৰিম। তেওঁৰ চকুত কামনা আৰু উন্মাদনা দেখি পালোঁ। তাৰ উপৰিও আজি তেওঁ মদ খাইছে। সেইকাৰণেই মই তেওঁৰ পৰা সাৰি যোৱাটো অসম্ভৱ হৈ পৰিল। আজিৰ তেওঁ কামনা আগতকৈ বেছি আছিল। মই তেওঁক ক'বলৈ চেষ্টা কৰিলোঁ, মোক ক্ষমা কৰিবা, মই তোমাক কি ক্ষতি কৰিলোঁ? তেওঁ ক'লে, এয়া মোৰ প্ৰেম, তুমি সহ্য কৰিবই লাগিব। আৰু মোৰ হাতত তাৰ বাদে একো বিকল্পই নাছিল। ৰাতিৰ শেষৰ ফালে তেওঁৰ টোপনি আহিল। মই তেওঁৰ মুখখন ভালকৈ চালোঁ। ইয়াত কোনো সন্দেহ নাছিল যে তেওঁ দেখিবলৈ ধুনীয়া আৰু মোৰ ওপৰত তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে। যদিও তেওঁ গোটেই জীৱনৰ আদায়খিনি একে ৰাতিতে লৈ লৈছিল। কিছু সময় তেওঁৰ পৰা আঁতৰি থাকিব বিচাৰিলোঁ। মোৰ মা দেউতাৰ লগত মোক যাব নিদিলে। মই তেওঁলোকক বহুত মিছ কৰি আছিলোঁ। লাহে লাহে মই কোঠাটোৰ পৰা ওলাই আহিলোঁ। ৰাতিপুৱা পোহৰ হোৱাৰ আগতেই মই ঘৰলৈ যাবলৈ মন গ'ল। সকলো শুই আছিলে। টেক্সি এখন ৰখাই মই তাত বহিলোঁ আৰু ঘৰলৈ গুচি আহিলোঁ। মা আৰু দেউতাই আচৰিত হৈ সুধিলে, মা, তোৰ কি হ'ল? ঠিকেই আছাতো? মই ক'লোঁ, এইখন মোৰ নিজৰ ঘৰ। মই মোৰ ঘৰখনলৈ আহিব নোৱাৰিম নেকি? মই কান্দিবলৈ ধৰিলোঁ, কাৰণ মোৰ এটা মা দেউতাৰ ওপৰত অভিযোগ আছিল যে তেওঁলোকে মোক কিয় লগত লৈ নাহিলে। মায়ে তেতিয়া মোক মৰমতে সাৱটি ধৰি ক'লে, তুমি সুখী হোৱা উচিত যে সমীৰে তোমাক ইমান ভাল পায়। সি তোমাৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু আছে। কিন্তু তাৰ মৰম দেখি আমি আচৰিত হৈ পৰিছোঁ। সেইবাবেই আমি তোমাক লগত লৈ অহা নাছিলোঁ। এতিয়া তুমি তাক নোকোৱাকৈ কিয় আহিলা? সমীৰ বিচলিত হ'ব। মই খঙেৰে ক'লোঁ, সমীৰ বিচলিত হ'ব পাৰে, কিন্তু এতিয়া মই ইয়াত কেইদিনমান জিৰণি ল'ব লাগিব। বিয়াৰ বিশৃংখলতাত মই ভাগৰি পৰিছোঁ আৰু বিয়াৰ হুলস্থুলত মই জিৰণি ল'বলৈ সময় পোৱা নাছিলোঁ। সেয়াও সঁচা আছিল। সেয়েহে বিচনালৈ আহি মই শুই পৰিলোঁ। ৰাতিপুৱা সাৰ পাই দেখিলোঁ মোৰ শাহুমা আৰু শহুৰ দেউতা আমাৰ ঘৰত উপস্থিত হৈছে। মোৰ শাহুমাই মোৰ ৰুমলৈ আহি ক'লে, পুনম, এইটো কি? তুমি মোক নোকোৱাকৈ গুচি আহিলা যে? অন্ততঃ মোক কোৱা উচিত আছিল। আৰু যিয়েই নহওক, সমীৰে তোমাক বহুত ভাল পায় আৰু কেৱল ভাগ্যৱান ছোৱালীহে এনে স্বামী পায়। তুমি তেওঁৰ লগত ভাল কাম নকৰিলা। তেওঁক নোকোৱাকৈ তুমি গুচি আহিলা। তুমি জানানে, তোমাক পাগলৰ দৰে বিচাৰি থাকোঁতে সি পিছলি খাই তাৰ ভৰিত কিমান দুখ পালে। সি বেয়াকৈ আঘাত পাইছে। এতিয়া সি হস্পিটেলত চিকিৎসাধীন হৈ পৰি আছে আৰু পুনম পুনম বুলি চিঞৰি ফুৰিছে। অনুগ্ৰহ কৰি এতিয়া তুমি আমাৰ লগত ব'লা, নহ'লে সি তোমাক ইয়ালৈ বিচাৰি আহিব। মই ক'লোঁ যে আপোনালোকৰ ল'ৰাইও মোৰ অৱস্থা ভাল কৰি থোৱা নাই। সি এজন সম্পূৰ্ণ বাসনাত পাগল মানুহ। মই এনেকুৱা মানুহৰ লগত থাকিব নিবিচাৰোঁ। এইবুলি কৈ মোৰ দুপাট্টাখন তললৈ টানি মোৰ দেহৰ সকলো ঘাঁ
মোৰ শাহুমাক দেখুৱাই দিলোঁ। আৰু এইখিনি দেখি শাহুমাৰ খং উঠি আহিল। তাৰপিছত তেওঁ ক'লে, হয়তো মোৰেই ভুল আছিল। মই তোমাক তেওঁৰ ওচৰলৈ পঠিওৱাৰ আগতে ঔষধ খাবলৈ দিয়া নাছিলোঁ। আচলতে সি অলপ আৱেগিক মানুহ। সি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ নাজানে। আমি তাক বহুত ডাক্তৰৰ হতুৱা ট্ৰিটমেণ্ট কৰাইছিলোঁ আৰু সি ঔষধ খায়ো থাকে। যদি সি ঔষধ খাই নাথাকে তেন্তে সি স্বাভাৱিক হৈ নাথাকে। যেতিয়া মই শাহুমাৰ কথাবিলাক শুনি আছিলোঁ তেতিয়া মই ভাবিলোঁ মই যি সন্দেহ কৰিছিলোঁ সেয়াই হয়। সঁচাকৈয়ে তেওঁ এজন মানসিক ৰোগী আছিল। মই ক'লোঁ, সেইবাবে হয়তো আপোনালোকে মোক তাৰ লগত বিয়া দিছিল, যাতে সি নিজৰ পত্নীৰ ওপৰত পাগলামি কৰিব পাৰে। মই শাহুমাক কঠোৰভাৱে ক'লোঁ, সেইবাবে তেওঁ মোৰ ওচৰত ক্ষমা বিচাৰিলে। প্লিজ তাক এৰি যোৱা ভুল নকৰিবা, কাৰণ সি তোমাৰ বাবে অতি আৱেগিক। এতিয়া সি অচেতন হৈ আছে। যেতিয়া সি চেতনা ঘূৰাই পাব প্ৰথমে তোমাৰেই নাম ল'ব। আৰু সেইবাবে মই তোমাক নিবলৈ আহিছোঁ। অনুগ্ৰহ কৰি তাক এৰি যোৱা কথা নাভাবিবা। আৰু তোমাক মই প্ৰতিশ্ৰুতি দিছোঁ, সি পুনৰ তোমাৰ লগত এনে কৰিব নোৱাৰে। যিহেতু তুমি এগৰাকী বিবাহিতা তিৰোতা, যদি তুমি তাক এৰি যোৱা তোমাক কোনে গ্ৰহণ কৰিব? তুমি এগৰাকী দুখীয়া ছোৱালী, গতিকে তুমি তোমাৰ পিতৃ মাতৃৰ বোজা হ'বও নোৱাৰা। মোৰ কথাবোৰ ভালদৰে শুনা আৰু মন দিয়া। মোক বুজাই দিয়াৰ পিছত তেওঁ মোৰ কান্ধত থপৰিয়াই তেওঁ কোঠাৰ পৰা ওলাই আহিল আৰু মই জোৰেৰে কান্দিবলৈ ধৰিলোঁ। মই জানিছিলোঁ যে মোৰ মা দেউতাই মোক বহুত কষ্টৰে বিয়া দিছে আৰু মোক পুনৰ বিয়া দিবলৈ তেওঁলোকৰ ক্ষমতা নাই। যিয়েই নহওক, আমাৰ ছোৱালীবোৰে এবাৰ বিয়া পতাৰ পিছত আন ল'ৰা বিচাৰি লাভ নাই, কাৰণ কোনো পুৰুষেই আমাৰ ফালে আগবাঢ়ি নাহে। মোৰ পিতৃ মাতৃও একেখিনি কথাকে বুজাই ক'লে। গতিকে তুমি তেওঁৰ ভুলটো ক্ষমা কৰি আগবাঢ়ি যোৱা নিজৰ জীৱনত। মা দেউতাৰ ঘৰত কিছুদিন থাকিলোঁ যদিও শাহুমাই ফোন কৰি প্ৰত্যেক দিনে মোক কৈ আছিল, সমীৰে তোমাৰ কথা সুধিছে, তোমাক বিচাৰিছে, লগ কৰিব বিচাৰিছে, তোমাক ক্ষমা খুজিব বিচাৰিছে। প্লিজ তুমি পাৰিলে উভতি আহা। মই তেতিয়া যোৱাৰ কথা ভাবিলোঁ। ঘৰ গৈ পায়েই মই দেখিছিলোঁ সমীৰে সম্পূৰ্ণ নিস্তব্ধ হৈ বহি আছিল। মই লাহে লাহে এখোজ দুখোজকৈ তাৰ ওচৰ পালোগৈ। মোৰ দুয়োখন হাতত ধৰি চুমা খাই ক'লে, ক'ত ক'ত দুখ পাইছোঁ মই তোমাক দেখাম নেকি? সি ইমান মৰমেৰে এই কথা কৈছিল যে মোৰ হৃদয়খন গলিবলৈ ধৰিলে, মোৰ চকুলো ওলাই আহিবলৈ ধৰিলে। তেওঁ মোৰ মুখখন দুহাতেৰে ধৰি মোক চুমা খাবলৈ ধৰিলে আৰু ক'লে, পুনম, তোমাৰ অবিহনে মই মৰি যাম। অনুগ্ৰহ কৰি মোক এৰি নাযাবা। মই এই অৱস্থাত থাকিলে মোৰ জ্ঞান হেৰুৱাই পেলাম। পিছত মায়েও আহি মোক ক'লে, আজিকালি তেওঁ সাধাৰণ মানুহৰ নিচিনাকৈ কথা পাতে। মই তেওঁৰ ফালে মৰমৰ চকুৰে চালোঁ। তেওঁ মোৰ স্বামী হোৱাৰ বাবে তেওঁক ভাল পোৱাটো মোৰ বাবে স্বাভাৱিক আছিল। তাৰ মাজত যদি সেই উন্মাদনা নাথাকিলহেঁতেন তেতিয়া মই নিজকেই সৌভাগ্যৱান ছোৱালী বুলি গণ্য কৰিলোহেঁতেন। তেওঁ ক'লে, মই প্ৰতিশ্ৰুতি দিছোঁ, এতিয়াৰ পৰা মই তোমাক কোনো অসুবিধা নকৰোঁ। আৰু সেই নিশা তেওঁ মোৰ লগত মোৰ কোনো ক্ষতি কৰা নাছিল, বৰঞ্চ মোৰ কাষত মনে মনে পৰি থাকিল। তেওঁ মোৰ ইচ্ছাকো সন্মান জনাইছিল, কাৰণ মই তেওঁক কৈছিলোঁ যে মই জিৰণি ল'ব বিচাৰিছোঁ। ৰাতি তেওঁ মোক স্পৰ্শও কৰা নাছিল, বৰঞ্চ মোৰ কাষত শুইহে আছিল। তেওঁ মোক ক্ষমা খুজি আছিল। আজি তেওঁৰ চকুত
সেই উন্মাদনা দেখিবলৈ পোৱা নাই। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল। এতিয়া মই প্ৰত্যেক দিনে সময়মতে তেওঁক ঔষধ দিছিলোঁ, কাৰণ এদিন নিদিলেই তেওঁ আকৌ উন্মাদ হৈ পৰিব, আৰু মই নিদিওঁ বুলি ভাবিবও পৰা নাছিলোঁ। এদিন মোৰ স্বাস্থ্যৰ অৱনতি ঘটিল, আৰু তেতিয়া সমীৰ বৰ বিচলিত হৈ পৰিল, কাৰণ তেওঁ মোৰ সামান্যতম কষ্টও সহ্য কৰিব পৰা নাছিল। তেওঁ মোক বুজাইছিল, পুনম, মই তোমাক কৈছিলোঁ পাকঘৰৰ কাম কৰিব নালাগে, কাৰণ আমাৰ ঘৰত কাম কৰা মানুহ আছে। তেতিয়া মই হাঁহি হাঁহি তেওঁৰ ফালে চালোঁ। মই তেতিয়া তেওঁক ক'লোঁ, কেতিয়াবা মানুহৰ স্বাস্থ্য বেয়া হৈ যায়, এইটো সাধাৰণ কথা। মই এতিয়াই ডক্তৰলৈ ফোন কৰিম। তেতিয়া তেওঁ ডক্তৰলৈ ফোন কৰিলে, আৰু ডক্তৰে আহি মোক চেক কৰিলে। তেতিয়া আমাৰ মাজলৈ এটা সুখবৰ আহিল। মই বহুত সুখী হৈছিলোঁ, কাৰণ মই মাতৃ হ'বলৈ আগবাঢ়িছোঁ। ডক্তৰ গুচি যোৱাৰ পিছত মই সমীৰক সাৱটি ধৰি ক'লোঁ, কিন্তু তেওঁ সম্পূৰ্ণ নিমাত হৈ পৰিল। মই ক'লোঁ, তুমি সুখী নহয় নেকি? তেতিয়া তেওঁ কিছু সময় মোৰলৈ চাই থাকিল, আৰু খৰধৰকৈ গৈ দুৱাৰৰ তলা মাৰি দিলে। মই আচৰিত হৈ তেওঁৰ ফালে চালোঁ। মই ক'লোঁ, সমীৰ, কি হ'ল? তেতিয়া সি ক'লে, পুনম, তুমি কি জানা মই তোমাক কিমান ভাল পাওঁ? তেতিয়া মই ক'লোঁ, হয়, মই জানো। এইটো প্ৰেমৰ চিন যে মই এই সন্তানটোক জন্ম দিবলৈ ওলাইছোঁ। তেওঁ ক'লে, কেৱল মই তোমাকহে বিচাৰোঁ। মই তোমাক কাৰোৰে লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। মই থতমত খাই তেওঁৰ ফালে চালোঁ, কাৰণ বহুদিনৰ মূৰত পুনৰ তেওঁক সেই উন্মাদনা দেখিবলৈ পালোঁ। নিজকে খাৱৈত পৰি থকা নিচিনা লাগিছিল। সমীৰ, এই সন্তানটো আমাৰ দুয়োজনৰে। ল'ৰা-ছোৱালীয়ে প্ৰেমক কেতিয়াও বিভাজন নকৰে, বৰঞ্চ প্ৰেম আৰু বাঢ়িহে যায়। তেওঁ ক'লে, মোক বুৰ্বক নবনাবা, মই এই সন্তানটো নিবিচাৰোঁ। ইয়াক তুমি ভিতৰৰ পৰা উলিয়াই লোৱা, নহ'লে মই নিজে উলিয়াই দিম। তেওঁ ইমান নিষ্ঠুৰভাৱে ক'লে যে মই উশাহ ল'বলৈ পাহৰি গ'লোঁ। মই ক'লোঁ, যদি মোৰ সন্তানক তুমি ক্ষতি কৰা, মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ। মই তোমাক চিৰদিনৰ কাৰণে এৰি যাম। তেওঁ ক'লে, কেৱল তুমি মোৰ, মই তোমাক কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ, আৰু এতিয়া মই সন্তান নিবিচাৰোঁ। তেওঁ আকৌ তেওঁৰ উন্মাদনা আৰু প্ৰেম নিবেদন কৰিবলৈ ধৰিলে। মই মনে মনে হুমুনিয়াহ কাঢ়ি থাকিলোঁ। মই বিষত কুটিল হৈ থাকিলোঁ। মই জোৰেৰে চিঞৰিবলৈ ধৰিলোঁ। হঠাতে মোৰ শাহুমা আৰু শহুৰদেউতা মোৰ কোঠাত উপস্থিত হ'ল। যেতিয়া তেওঁলোকে মোৰ অৱস্থা দেখিলে, তেওঁলোক আচৰিত হ'ল, আৰু তেওঁলোকে মোক সোনকালেই চিকিৎসালয়লৈ লৈ গ'ল। ভগৱানৰ আশীৰ্বাদত শিশুটোৰ কোনো ক্ষতি হোৱা নাছিল। ভাবিছিলোঁ যে সমীৰ সম্পূৰ্ণ স্বাভাৱিক হৈ পৰিছে, কিন্তু এইটো মোৰ সম্পূৰ্ণ ভুল আছিল। এতিয়া মই তাৰ মুখখনো চাব বিচৰা নাছিলোঁ। মই শাহুমাক কৈছিলোঁ, মই তেওঁৰ কোঠালৈ নাযাওঁ, নহ'লে মই ইয়াৰ পৰা গুচি যাম। মোৰ শাহুমায়ে কৈছিল, তুমি মোৰ ৰুমলৈ আহা। শাহুমায়ে গম পাইছিল যে মই বৰ আৱেগিক হৈ পৰিছোঁ। এমাহ-দুমাহ ধৰি মই সমীৰৰ মুখখনো দেখা নাছিলোঁ। মই শাহুমাৰ কোঠাতেই শুইছিলোঁ, বাহিৰলৈ বেছিকৈ ওলোৱা নাছিলোঁ। মোৰ এনে লাগিছিল যে সমীৰ ঘৰত নাই। সমীৰৰ সৈতে মোৰ কেতিয়াও দেখা দেখি হোৱাই নাছিল। এদিন শাহুমাক সুধিলোঁ, সমীৰ ক'ত আছে? তেতিয়া শাহুমায়ে ক'লে, আমি সমীৰক কেইমাহমানৰ কাৰণে আমেৰিকালৈ পঠাই দিছোঁ। তাত এজন বৰ ডাঙৰ মনোবৈজ্ঞানিক আছে। আমি তেওঁৰ লগত কথা পাতিছোঁ আৰু সকলো পৰিস্থিতি বুজাই কৈছোঁ। তেওঁ কৈছে যে সমীৰক উপযুক্ত চিকিৎসাৰ প্ৰয়োজন, আৰু তেওঁ ভালো হৈ যাব। সেইবাবে তেওঁক 6 মাহৰ বাবে থেৰাপি কৰিব লাগিব। 9 মাহৰ পিছত
ডক্টৰে ফোন কৰি জনালে এতিয়া সমীৰ সম্পূৰ্ণ নৰ্মেল হৈছে। এতিয়া সি আগৰ দৰে পাগল হৈ থকা নাই। ঔষধ নাখালেও সি স্বাভাৱিক হৈ থাকিব, কাৰণ তাৰ প্ৰধান সমস্যা আছিল মানসিক। শৈশৱত সি এনে এক নাটকৰ মাজেৰে পাৰ হৈছিল যিয়ে তাৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। তো আমাৰ লালন পালনৰ অভাৱ আছিল। হয়তো আমি তাক সঠিক মৰম আৰু যতন ল'ব পৰা নাছিলোঁ। সেইবাবে পুনম, আমি তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। শাহুমাক মই ক্ষমা কৰি দিছিলোঁ, কাৰণ তেওঁলোকৰ কোনো দোষ নাছিল। মনোবিজ্ঞানীজনে ক'লে যে এতিয়া সমীৰ সম্পূৰ্ণ সুস্থ। 9 মাহৰ পিছত সমীৰ ঘৰ পালেহি। ডক্টৰে ক'লে এতিয়া সমীৰৰ কোনো ঔষধৰ প্ৰয়োজন নাই। সমীৰ যেতিয়া ঘৰলৈ আহিছিল, মই তেতিয়া ভয়তে কোঠাত লুকাই আছিলোঁ। তেওঁ হয়তো ঘূৰি আহি আমাৰ সন্তানক অনিষ্ট কৰিব পাৰে আৰু ক'ব যে তেওঁক সন্তান নালাগে। ৰাতি মোৰ ৰুমলৈ অহা সমীৰ সেই সমীৰ নাছিল, যিজন বৰ অদ্ভুত পাগল আছিল। তেওঁ এতিয়া বৰ নিয়ন্ত্ৰিত আৰু মান্য মানুহ হৈ পৰিছিল। তেওঁ হাতযোৰ কৰি মোৰ ওচৰত ক্ষমা খুজি ক'লে, তোমাক দিয়া কষ্টৰ বাবে মোক ক্ষমা কৰি দিয়া। তুমি মোক ঘৃণা কৰিব পাৰা, কাৰণ মই তাৰ যোগ্য। এনে নহয় যে মই সন্তান নিবিচাৰোঁ, মাত্ৰ মই তোমাক ভাল পাব বিচাৰিছিলোঁ। আৰু এতিয়া মই বুজি পাইছোঁ শিশুটোৰ লগত আমাৰ মৰম আৰু মজবুত হৈ পৰিব। এতিয়া মই মোৰ সন্তানক লগ পাবলৈ বহুত আগ্ৰহী। পেটত হাত থৈ তেওঁ মোৰ চকুলৈ চাই থাকিল। য'ত সঁচাকৈ সঁচা মৰম আছিল, সেইবাবে আৰু ময়ো তেওঁৰ চকুলৈ চাই থাকিলোঁ। আৰু এই মৰমত সত্যতা আছিল। মই চকুৰ পানীৰে ভৰা চকুৰে তেওঁৰ ফালে চাই আছিলোঁ। তেওঁৰ দুয়োখন হাত জোৰেৰে ধৰি ক'লোঁ, মই তোমাৰ পত্নী, মই তোমাক বহুত ভাল পাওঁ। বৰঞ্চ এই প্ৰেম বৈ যোৱা এক নিজৰা হৈ আমাৰ জীৱনত বৈ থাকক। মোক কেৱল আপোনাৰ পৰা মৰম লাগে। মোক আপুনি এনেকৈয়ে ভাল পাই যাওক। মই এই 9টা মাহত আপোনাক বহুত মিছ কৰিছোঁ। মোৰ কথা শুনি তেওঁ মোৰ চুলিখিনিক মৰমেৰে মৰম কৰিবলৈ ধৰিলে। এতিয়া মোৰ অনুভৱ হৈছিল, সঁচাকৈ আজিহে মই মৰম পাইছোঁ। ময়ো তেওঁৰ বুকুত মোৰ মূৰটো লুকুৱাই ৰাখিলোঁ। প্ৰসৱৰ সময়লৈকে সমীৰে মোক কাছৰ পুতলাৰ দৰে ৰাখিছিল। তেওঁ মোক ভাল পাইছিল। তেওঁ মোক হেৰুৱাবলৈ সাজু নাছিল। বিষৰ অনুভৱত ভয় খাইছিলোঁ। এইটোৱেই আছিল সেইটো যন্ত্ৰণা, যিটো যন্ত্ৰণাই সমীৰক শৈশৱতেই তেওঁৰ মাতৃয়ে এৰি থৈ গৈছিল। সমীৰ আছিল মোৰ শাহুমাৰ ভনীয়েকৰ ল'ৰা। ভনীয়েক আৰু বায়েকৰ মৃত্যুৰ পিছত মোৰ শাহুমাই সমীৰক নিজৰ পুত্ৰ কৰি লৈছিল। অৱশেষত মই এজনী মৰম লগা কন্যা সন্তান জন্ম দিলোঁ, যাৰ জন্মত সমীৰ বৰ সুখী হৈছিল। ইয়াৰ 2 বছৰ হ'ল। সমীৰক লৈ মই বহু সুখী। সমীৰক মই পুনৰ আৱেগিক ৰূপত দেখা নাই। এতিয়া তেওঁ মোক ফুলৰ দৰে মৰম কৰে। আৰু সমীৰৰ মৰম তেনেকৈ ৰাখিবলৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল, লগৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।